আৰু ফাৰ্ষ্ট টাইম আহিছোঁ ভাল বুলি কৈছে চবেই, গতিকে চাওঁ কেনেকুৱা পাওঁ, পিছত ৰিভিউ দিম বাৰু আকৌ। হোমিওপেথিক ক্ষেত্ৰখনলৈ এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে কেইটামান চিকিৎসাৰ জৰিয়তে, আৰু নগাঁৱৰ বিভিন্ন ৰোগীসকল ইয়ালৈ আহি সুফল লাভ কৰিছে। মই কেমেৰা পাৰ্চনক ইয়াত দেখুৱাম। পাইলছ, ফিস্টুলা, ফিচাৰ, এচিডিটি, কনষ্টিপেশ্যন, স্কিন কেয়াৰ আৰু ইউৰিক এচিড, এইকেইটা বিষয়ত ইয়াত যিসকল ৰোগী ইয়ালৈ আহিছে এনে সমস্যা লৈ, প্ৰতিজন ৰোগীয়ে ইয়াত সুফল লাভ কৰিবলৈ সক্ষম হৈছে। আমি ইয়াৰ যিসকল ৰোগী আহিছিল, দুই এজন ৰোগীৰ নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে, সেইসমূহ আপোনালোকৰ মাজত দেখুৱাম। আৰু আপোনালোকে যদি এনেধৰণৰ সমস্যাত ভুগি আছে, পাইলছ, ফিস্টুলা, ফিচাৰ, এচিডিটি, স্কিনৰ ৰোগ বা ইউৰিক এচিড বা কনষ্টিপেশ্যন, এইসমূহ ৰোগত যদি আপুনি ভুগি আছে, তেন্তে অনতি পলমে নগাঁও গভৰ্ণমেণ্ট বইজৰ ওচৰত থকা জাৰ্মান হোমিঅলৈ আহক। ইয়াত আহিলে আপুনি অতি কম খৰচতে হোমিওপেথিক চিকিৎসা পদ্ধতিৰ জৰিয়তে এই ৰোগসমূহ নিৰাময় কৰিব পাৰিব। আমি আমাৰ কেমেৰা পাৰ্চনক অলপ ভিতৰৰ পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ জনালোঁ, আৰু তাৰপিছতে আপোনালোকক দেখুৱাম ইয়ালৈ অহা ৰোগীসকলৰ ৰিভিউ। এয়া ভিতৰ চৰা জাৰ্মান হোমিঅৰ ঠিকনাটি পুনৰবাৰ কৈ দিছোঁ, BM ৰোড, নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ প্ৰায় মুখতে এই জাৰ্মান হোমিঅ অৱস্থিত। কি ৰোগত ভুগিলে আপোনালোকে ইয়াত সুফল লাভ কৰিব, পুনৰবাৰ ৰোগকেইটা কৈ দিছোঁ। পাইলছ, ফিস্টুলা, ফিচাৰ, এচিডিটি আদি সমস্যা, লগতে ইউৰিক এচিডৰ সমস্যাটো আপুনি সুফল লাভ কৰিব পাৰিব। ইয়াত ৰোগীসকল আহি খুব কম খৰচতে ইয়াৰ চিকিৎসা গ্ৰহণ কৰি সুফল লাভ কৰিছে। আৰু এতিয়া আহক আমি ইয়ালৈ অহা কেইগৰাকীমান ৰোগীৰ ৰিভিউ চাওঁ। মই একচুৱেলি দাদাক আগৰ পৰাই চিনি পাওঁ, কিন্তু ধৰি লওক তেওঁৰ লগত এনেই তেনেকুৱা ঘৰুৱা সম্পৰ্ক নহয়। আজি অলপ দিনৰ পৰা মানে পাইলছৰ অকণমান প্ৰব্লেম হৈ আছিলে। তাৰপিছত তেওঁ পাইলছৰ যিসকল মানুহ ইয়ালৈ আহিছে, তেওঁলোকে মানে কৈছে যে বহুত ভাল এটা ফিডবেক দিছে। সেইটো কাৰণে মই আজি আহিলোঁ তেওঁৰ ওচৰলৈ, তেওঁলোকে কথা পাতিলোঁ, যথেষ্ট ভাল লাগিলে। আমি আশাবাদী যাতে আৰু লোক আহক, ভাল হওক। তেওঁ হেৰিটো ভাল গম পাইছে, আমি ভাল বুলি গম পাইছোঁ। মোৰ ইমানেই আৰু একচুৱেলি মোৰ দাদা এজনে ক'লে প্ৰব্লেম হৈ আছিলে মোৰ বহুত দিনৰ পৰা, আৰু ফাৰ্ষ্ট টাইম আহিছোঁ ভাল বুলি কৈছে চবেই, গতিকে চাওঁ কেনেকুৱা পাওঁ।